সোণাপুৰৰ জুবিনৰ সমাধিস্থলীত আজিও জনসমুদ্ৰ বিভিন্ন ভাষা ধৰ্ম বৰ্ণৰ লোকৰ মিলনভূমিলৈ পৰিণত হৈছে সমাধিস্থল জুবিনৰ আত্মাৰ সদ্গতি কামনা কৰি সহস্ৰাধিক অনুৰাগীয়ে ভিৰ কৰিছে সকলোৰে এটাই কথা জাস্টিস ফৰ জুবিন গাৰ্গ জুবিনক ন্যায় দিয়ক বা জুবিনদাক ন্যায় দিয়ক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে অনুৰাগীসকল এইদৰে নাম প্ৰসংগ হৈছে এইদৰে নাম লৈছে সকলোৱে নাম গাইছে এইদৰে আত্মাৰ সদ্গতি কামনা কৰিছে কোনো আহিছে এইদৰে গামুছাখনতে জয় জুবিনদা লিখি কোনোবাই জাস্টিস ফৰ জুবিন গাৰ্গ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কোনোবাই যদি ধেমাজিৰ পৰা আহিছে কোনোবা গোৱালপাৰাৰ পৰা কোনোবা যদি আহিছে কোকৰাঝাৰ বঙাইগাঁও অথবা চিৰাঙৰ পৰা আন কোনোবা আহিছে গোলাঘাট ডিমা হাছাও অথবা হাইলাকান্দিৰ পৰা কোনোবা যদি তিনিচুকীয়াৰ পৰা আহিছে কোনোবা আহিছে নগাঁও অথবা জামুগুৰিহাটৰ পৰা সমগ্ৰ অসমৰ পৰা এইদৰে আহিছে অসংখ্য আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ য'ত উপস্থিত আছে আমাৰ সাংবাদিক জিতুমণি ডেকা জিতুমণি আপোনাৰ ওচৰলৈ আহিছোঁ বৰ্তমান সমাধি ক্ষেত্ৰত কেনে পৰিৱেশ অসমীয়া জাতিৰ হিয়াৰ আমঠু অসমৰ কণ্ঠ নৱপ্ৰজন্মৰ হাতক জুবিনদা বিহীন আজি 25টা দিন ৰাজ্যৰ চৌদিশৰ পৰা যিসকল অনুৰাগী আছে আহিছে তেওঁলোকে জুবিনদাৰ এই সমাধিস্থলত নাম প্ৰসংগৰে উপচি পেলাইছে যিহেতু জুবিনদা অবিহনে কোনো কথা সম্ভৱ নহয় জুবিনদাই ন্যায় পোৱাৰ আশাত প্ৰতিগৰাকী অনুৰাগী আজিও ৰৈ আছে এনেদৰে দেখা পোৱা গৈছে অনুৰাগীসকলৰ নাম প্ৰসংগ কৰিছে আনফালে তেওঁলোকে জুবিনদাৰ এই সমাধিস্থলীৰ কাষতে তেওঁলোকে ধূপ ধূনা জ্বলাই তেওঁলোকে পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে আমি অনুৰাগীসকল আছে অনুৰাগীসকলৰ কথা পাতিবলৈ চেষ্টা কৰিম জুবিনদা বিহীন আজি 25টা দিন ৰাজ্যৰ চৌদিশে প্ৰতিগৰাকী অনুৰাগীয়ে জুবিনদাই ন্যায় পোৱাৰ আশাত ৰৈ আছে আপোনালোকে নাম প্ৰসংগ অনুষ্ঠিত কৰিছে হয় মই এইটো ক'ব খুজিছোঁ যে আমি জুবিনদাৰ মানে কি আমি হেৰি আহিছোঁ মানে তীৰ্থস্থানক আহিছোঁ আহি মই মুখ্যমন্ত্ৰী মহোদয়ক এটাই মানে আজি 25 দিন পাৰ হৈ গ'ল আমি আজিলৈকে একোৱে নাই পোৱা নাই মই মহাদেশৰ একদম কাকুতি কৰি কৈছোঁ যে অৰুণোদয়ৰ কথা বাদ দিয়ক অৰুণোদয় 30 লাখ মহিলাক অৰুণোদয় দিছে যদি সেই 30 লাখ মহিলাৰ অৰুণোদয়টো পাব মানে কি যদি ভোট অবসৰকাৰী বিচাৰে তেনেহ'লে আমাৰ লগত জড়িত আমাৰ স্বামীবিলাক আছে 30 লাখ হ'লে 30 লাখ স্বামীৰ ভোট তেওঁলোকে পাব লাগিব 30 লাখ পুৰুষ ল'ৰা ছোৱালী আমাৰ মহিলাখিনি গোটেই ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালী যদি গোটেইখিনি ভোট পাব লগা হয় তেন্তে আমাৰ হিয়াৰ আমঠুৰ জুবিনদা আমি কেনেকৈ আছোঁ আমাৰ বহুত দুখ লাগি আছে মানে কি দুখে মানে বুকু খুন্দা আমাৰ ধৰি আছে ভাগৰ কাৰণে আমি আজি অনুষ্ঠানত আহিছোঁ যে আমাৰ মনৰ দুখ পাতলাবৰ কাৰণে সেই জুবিনাই নিয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো অনুৰোধ কৰিছোঁ অৰুণোদয় 30 লাখ মহিলাৰ বাদে 3-3 পাব ভোট আপোনালোকে জুবিনদাক ন্যায় দিব লাগে আপোনালোকে আহিছে জুবিনদাৰ সমাধিস্থলীত জুবিনদাই ন্যায় পোৱাৰ আশাত প্ৰতিগৰাকী অনুৰাগীয়ে ৰৈ আছে হয় প্ৰতিগৰাকী অনুৰাগীয়ে ৰৈ আছে আমি সকলোৱে ৰৈ আছোঁ তেওঁক ন্যায় দিব লাগে তেওঁলৈ শতকোটি নমস্কাৰ আমি এই আশা কৰিলোঁ নিশ্চিতভাৱে এয়া সমাধিস্থলীত যিসকলে নাগাৰাৰ নাম হওক যি দিয়া নাম হওক প্ৰতিগৰাকী অনুৰাগীয়ে এনে নাম প্ৰসংগ অনুষ্ঠিত কৰা দেখা পোৱা গৈছে যিহেতু ৰাজ্যৰ চৌদিশে এতিয়া যিহেতু জুবিনদাৰ ন্যায় পোৱাৰ আশাত প্ৰতিগৰাকী অনুৰাগী ৰৈ থকা দেখা পোৱা গৈছে আৰু ইতিমধ্যে ক'ব লাগিব যে যিহেতু এনেদৰে যি সমাধিস্থলী এই সমাধিস্থলীটো প্ৰত্যেকগৰাকী অনুৰাগী আহিছে তেওঁলোকে ৰাতিপুৱাৰ ভাগৰ পৰা বিভিন্ন স্থানৰ পৰা তেওঁলোক আহিছে আৰু তেওঁলোকে জুবিনদাই ন্যায় পোৱাৰ আশাৰে তেওঁলোকে জয় জুবিনদা অমৰ হওক তেওঁলোকে ধ্বনি দিয়া দেখা পোৱা গৈছে আৰু মোৰ সহযোগী দেখুৱাই আছে এনেদৰে জুবিনদাৰ সমাধিস্থলীতে ৰাতিপুৱাৰ ভাগৰ পৰা নিশাৰ ভাগলৈকে প্ৰতিগৰাকী আয়তীয়ে তেওঁলোকে নাম প্ৰসংগ অনুষ্ঠিত কৰিছে আৰু এনে দেখুৱাব চেষ্টা কৰিম এনেদৰে হাজাৰ হাজাৰ অনুৰাগীৰে ভৰি পৰিছে যে সমাধিস্থলী যিহেতু জুবিনদা বিহীন কোনো কথাই সম্ভৱ নহয় জুবিনদাৰ গান শুনি প্ৰতিগৰাকী লোকে ডাঙৰ হৈছে জুবিনদাৰ গান প্ৰতিটো সময়তে শুনে আৰু সেইগৰাকী মহান ব্যক্তি সেইগৰাকী ঈশ্বৰ স্বৰূপ জুবিনদা আমাৰ মাজত হঠাৎ পৰা নাইকিয়া হৈ গ'ল জুবিনদা বিহীন আজি 25টা দিন জুবিনদা অবিহনে কোনো কথা সম্ভৱ নহয় জুবিনদাৰ যি ন্যায় তদন্ত চলাই আছে সেই তদন্তত কিমান সুখী আপোনালোক মই 100তকৈ বেছি % সুখী 1000% থাকিলে সেইমানেই হ'লোহেঁতেন ট'টালিকে তদন্ত হ'ব লাগে উচিত আমাৰ মনটোও ভাল লাগে অসমৰ ৰাইজৰ যিবিলাক তেওঁৰ প্ৰতি জুবিন প্ৰেমী ৰাইজ চবে উৎফুল্লিত হ'ব সেই দিনটোত যেতিয়া সেই মুহূৰ্তত যেতিয়া তেওঁৰ স্পষ্টি ন্যায়ীকৰণ হ'ব নিশ্চিতভাৱে বাইদেউ জুবিনদা বিহীন আজি 25টা দিন গতিকে সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী অনুৰাগীৰ চকুত আজি চকুলো দেখা পোৱা গৈছে জুবিনদাই যিহেতু প্ৰকৃতিৰ মাজত আছিল জুবিনদাই যিহেতু বাইদেউ জুবিনদা বিহীন আজি 25টা দিন জুবিনদা অবিহনে কোনো কথা সম্ভৱ নহয় হয় ইয়াতে আহি বহুত সঁচাকৈ বেয়া লাগিছে জুবিন
আৰু এটা কথাই বুজি পোৱা নাই এই জেগাটো মানে আমাৰ ইমানো পচন্দ হোৱা নাই মই আজি প্ৰথমবাৰ আহিছোঁ বাৰু মানে ইমানখিনি তেওঁ এইখিনি বস্তুটো মানে ডিজাৰ্ভ নকৰে তেওঁ আৰু অলপ যিহেতু অসমৰ জিহাৰ আৰম্ভটো হয় তেওঁ ইয়াতকৈ আৰু ভাল জেগা এটা হ'ব লাগিছিল মই ভাবোঁ নিশ্চিতভাৱে জুবিন দাৰ অবিহনে কোনো কথা সম্ভৱ নহয় জুবিন দাই প্ৰতিটো ক্ষেত্ৰতে বিহুৰ হওক পূজাৰ হওক প্ৰতিটো সামাজিক ক্ষেত্ৰত জুবিন দাই যি কৈ গৈছিল আৰু সেই কথাই প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মই শুনিছিল আৰু সেইমতে কাম কৰি গৈছিল আৰু এয়া আমি দেখুৱাইছোঁ জুবিন দাই ভাল পোৱা যিবোৰ বস্তু আছে যিবোৰ গামোচা হওক জাপি হওক বা গছপুলি হওক ফুটবল এনেধৰণৰ যিবোৰ বস্তু আছে সকলোবোৰ বস্তু লৈ আহিছে আৰু অনুৰাগীসকলে আৰু এই স্থানত তেওঁলোকে কান্দোনত ভাঙি পৰা দেখা পোৱা গৈছে প্ৰতিগৰাকী অনুৰাগী কনিষ্ঠৰ পৰাই জ্যেষ্ঠলৈ প্ৰতিগৰাকী ব্যক্তি আহিছে আৰু তেওঁলোকৰ চকুত আমি চকুলো দেখা পোৱা গৈছে এনেদৰে যি সমাধিস্থলী আছে এই সমাধিস্থলীত আৰক্ষীসকলে দিনে নেখায় তেওঁলোকে যি কৰ্তব্যত তেওঁলোকে জড়িত আছে আৰু এনেদৰে আৰক্ষীসকলে হওক বা প্ৰতিগৰাকী লোকে হওক তেওঁলোকৰ চকুত চকুলো দেখা পোৱা গৈছে আনফালে যি সমাধি ক্ষেত্ৰ এই সমাধিখণ্ডৰ যি নিৰ্মাণ কাম তেওঁলোকে সুন্দৰভাৱে চলাই লৈ গৈছে যিহেতু আজি 25টা দিন হ'ল এনেদৰে সুন্দৰভাৱে চলাই লৈ গৈছে আৰু এনেদৰে সমাধি ক্ষেত্ৰৰ যি পিছভাগত আছে পিছভাগতো আমি হাজাৰ হাজাৰ যি অনুৰাগী আছে এই অনুৰাগীসকল তেওঁলোকে ৰৈ আছে যিদিনা শেষ কৃত্য এই স্থানত কৰিছিল সেইদিনাও গছৰ ওপৰৰ পৰা গছৰ তললৈকে প্ৰত্যেকগৰাকী অনুৰাগীয়ে এই স্থানত থিয় হৈছিল আৰু আজিও সেই স্থানত তেওঁলোকে আছে এই স্থানত যিহেতু জুবিন দায়ে মানুহৰ মাজত থাকি ভাল পাইছিল জুবিন দাই প্ৰকৃতিৰ মাজত থাকি ভাল পাইছিল আৰু জুবিন দাক আজিও কোনো অকলশৰীয়া কৰা নাই আৰু সেইবাবে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা অনুৰাগীসকল আহিছিল জুবিন দাই প্ৰকৃতিপ্ৰেমী আছিল জুবিন দাই জীৱ জন্তুৰ লগত আছিল ইতিমধ্যে আমি দেখুৱাইছোঁ যে জুবিন দাই ভাল পোৱা জীৱ জন্তুৰ লগত জীৱ জন্তুৰ আজি জুবিন দাৰ যি ফটো সেই ফটোৰ ওচৰত জুবিন দাৰ ফটোৰ ওচৰত জীৱ জন্তু হওক কুকুৰ মেকুৰী গৰু ছাগলী প্ৰতিটো জীৱ জন্তুৱে জুবিন দাৰ ফটোৰ ওচৰত কিছু খন্তেক সময় ৰৈ তেওঁলোকে শ্ৰদ্ধাঞ্জলি দি গৈছে আৰু এয়া মোৰ সহযোগী বিষ্ণুৱে দেখুৱাইছে এই সমগ্ৰ দৃশ্য যি সমাধি ক্ষেত্ৰ সোণাপুৰৰ যি সমাধি ক্ষেত্ৰ এই সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগী আহিছে আৰু প্ৰতিগৰাকী অনুৰাগীৰ মুখত এটাই কথা জুবিন দাই ন্যায় পাব লাগিব আৰু জুবিন দাই ন্যায় পোৱাৰ আশাত প্ৰতিগৰাকী অনুৰাগী ৰৈ আছে প্ৰতিগৰাকী অনুৰাগীৰ চকুত চকুলো দেখা পোৱা গৈছে হিয়া ঢুকাৰি তেওঁলোকে কান্দিছে মাত্ৰ জুবিন দাক ন্যায় দিব লাগে কাৰণ জুবিন দাক যি কৰি জাতিদ্ৰোহী কেইগৰাকীমান ব্যক্তি কেইগৰাকীমান ব্যক্তিয়ে যি 7 সাগৰ 13 নৈ পাৰ কৰি জুবিন দাক সুস্থভাৱে ঘূৰাই লৈ গৈছিল কিন্তু ঘূৰাই আনিব নোৱাৰিলে সেই কেইগৰাকী ব্যক্তিৰ কেনে শাস্তি হ'ব তাক লৈ এতিয়াও প্ৰত্যেকগৰাকী অনুৰাগী ৰৈ আছে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা আহিছে বাইদেউ ক'ৰ পৰা আহিছে কামপুৰ জুবিন দাৰ ন্যায়ৰ বাবে প্ৰতিগৰাকী অনুৰাগী ৰৈ আছে আপোনালোকৰ হাত ৰৈ আছে ৰৈ আছোঁ ন্যায় পাবৰ কাৰণে জুবিন দাৰ গান ভাল পাইছিলে পাইছিলোঁ বাইদেউ ক'ৰ পৰা আহিছে কামপুৰৰ পৰা আহিছোঁ কামপুৰ ভকত গাঁও ন্যায় পালে ভাল পাম আমি আৰু তেনেকৈ ছিংগাপুৰত গৈ ফেষ্টিভেল পাতিব পাৰে তেনেকৈ গৈ পেলাই তাত গৈ পেলাই প্ৰতিবাদ কৰিব পেলাই সেইকেইটাক দস্যুকেইটাক লৈ আহিলেই হ'ল অসমলৈ চুচৰাই পেলাই লৈ আনক নোৱাৰে যদি চৰকাৰে হাত দাঙি দিয়ক ভাৰত চৰকাৰে হাত দাঙি দিয়ক নিশ্চিতভাৱে এক প্ৰকাৰ অনুৰাগীসকলে বিচাৰি আছে জুবিন দাক ন্যায় পোৱাৰ আশাত আৰু সেইবাবে এই সমাধিস্থলীত তেওঁলোক আহিছে শিশুসকলৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী আহিছে তেওঁলোকে হাতত নাহৰৰ পুলি লৈ আহিছে এগৰাকী কণমানি শিশুৱে নাহৰৰ পুলি লৈ আহিছে বাবু কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী মিন্ময় মেধি ক'ৰ পৰা আহিছা মই নুনমাটি হাতত নাহৰৰ পুলি লৈছে কাৰণ জুবিন দাই নাহৰ ভাল পাইছে কি ক'বা জুবিন দাৰ গান শুনা নে গান গোৱা নেকি নাগাওঁ গান শুনি ভাল পোৱা নিশ্চিতভাৱে কণমানি শিশুৱে নাহৰৰ পুলি লৈ আছে কাৰণ জুবিন দাই প্ৰকৃতিৰ মাজত আছিল জুবিন দাই গছ ভাল পাইছিল আৰু জুবিন দাই গছ ভাল পাইছিল কাৰণে প্ৰতিগৰাকী অনুৰাগীৰ হাতে হাতে গছ পুলি লৈ আহিছে আৰু এই যে সমাধিস্থলী এই সমাধিস্থলীত হাজাৰ হাজাৰ অনুৰাগী ভৰি পৰা দেখা পাইছে প্ৰত্যেকগৰাকী অনুৰাগীৰ হাতত গছ পুলি ফুল নাইবা বিভিন্ন ধৰণৰ বস্তু বাইদেউ ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছোঁ হাতত ফুল লৈ আহিছে জুবিন দাক দিবৰ কাৰণে হয় ক'বলৈ তেনেকৈ কি ক'ম আৰু জীয়াই থকাৰ টাইমত হয়তো আমি ইমানখিনি মূল্য নিদিলোঁ যেতিয়া এতিয়া এইটো তেখেত যোৱাৰ পিছত আমি ইমানখিনি মূল্য দিবলৈ শিকিছোঁ বহুত দেৰিকৈ হ'লেও আহি উপস্থিত হৈছোঁ নিশ্চিতভাৱে যিহেতু জুবিন দাই ফুল ভাল পাইছিল জুবিন দাই বাইদেউ হাতত নাহৰৰ পুলি লৈ আহিছে সমাধিস্থলীত হয় নাহৰৰ পুলি লৈ আহিছোঁ দাদাৰ কাৰণে যিহেতুকে দাদা আমাৰ প্ৰকৃতিৰ সন্তান দাদাৰ কাৰণে এজুপি নাহৰ ৰুম ইয়াতে তাকে ভাবিছোঁ প্ৰকৃতিৰ মাজত আছিল গছ ভাল পাইছিল জুবিন দাই নাহৰৰ গান আছিল জুবিন দাৰ হয় নাহৰৰ গান যিহেতুকে দাদাই কৈছিল বহাগত নাহৰ তো নাহৰৰ পুলি এটা লৈ আহিছোঁ নাহৰ য'ত জুবিন দা ত'ত হয় নাহৰ য'ত থাকিব তাতে জুবিন দা থাকিব
সেইকাৰণে ভাবিছোঁ এটা পুলি লৈ আহিছোঁ দাদাৰ কাৰণে। নিশ্চয় জুবিন দাই কৈছিল নাহৰ গছ য'ত থাকিব মই তাত থাকিম, আৰু সেইবাবে প্ৰত্যেকগৰাকী অনুৰাগীয়ে আজি নাহৰৰ পুলি লৈ আহিছে। তেওঁলোকে এই স্থানত নাহৰৰ পুলি ৰুইছে, আৰু এয়া যি এই দৃশ্য আমি দেখুৱাইছোঁ, হাজাৰ হাজাৰ অনুৰাগীৰে ভৰি পৰিছে। প্ৰত্যেকগৰাকী অনুৰাগীয়ে চকুত চকুলো দেখা পোৱা গৈছে, কাৰণ আজি 25টা দিন ধৰি তেওঁলোকে কান্দোনত ভাঙি পৰি আছে। কাৰণ এয়া দেখুৱাইছোঁ প্ৰতিগৰাকী অনুৰাগীয়ে ধূপ ধূনাৰে তেওঁলোকে জুবিন দাক পূজা অৰ্চনা কৰিছে। প্ৰত্যেকগৰাকী অনুৰাগীয়ে জুবিন দাই ন্যায় পোৱাৰ আশাত আজি ৰৈ আছে, যিহেতু জুবিন দা অবিহনে কোনো কথা সম্ভৱ নহয়। জুবিন দাৰ গান শুনি প্ৰত্যেকগৰাকী ব্যক্তিয়ে ডাঙৰ দীঘল হৈছে। জুবিন দাৰ গান প্ৰতিটো ক্ষণতে শুনে। সেইগৰাকী মহান ব্যক্তি, সেইগৰাকী ঈশ্বৰ স্বৰূপ জুবিন দা আজি আমাৰ মাজত নাই। দাদা, জুবিন দা অবিহনে কোনো কথাই সম্ভৱ নহয়, জুবিন দা অবিহনে প্ৰতিটো কথাই আদৰুৱা। একদম নহয়, কাৰণ জুবিন জেনেৰেশ্যনটো অলপ বেলেগ ধৰণৰ এতিয়া অসমৰ হেৰি হৈছে, আৰু জুবিনৰ যি আদৰ্শ সৃষ্টি কোনো কাৰণত আমি অসমে পাহৰিব নোৱাৰোঁ। গতিকে জুবিনৰ কেনেকুৱা ধৰণে মৃত্যু হ'ল আমাক অনতিপলমে মানে নেই লাগে। নেই যদি নহয় তেতিয়া কিন্তু অসমৰ মানুহে কিন্তু কেতিয়াও সুস্থিৰ নহয়, মানসিকভাৱে ভাগি পৰিছে বহুদিনৰ কাৰণে। গতিকে এতিয়া যিটো পৰিৱেশ, মানুহ আহিছে ইয়াত, সমগ্ৰ পৃথিৱীৰ মানুহ ইয়াত আহিছে। গতিকে এনেকুৱা ধৰণৰ অৱস্থাত জুবিনৰ কাৰণে যদি নেই নাপাওঁ তেতিয়াহ'লে কোনো মানুহে কিন্তু কি হ'ব নোৱাৰে, সুস্থিৰ থাকিব নোৱাৰে। জুবিনৰ নেই লাগিবই। জুবিনৰ যিটো প্ৰতিভা, সেই প্ৰতিভাটো মই ভাবোঁ 50 বছৰ নহয় 100 বছৰৰ ভিতৰতো পূৰাব কোনো অসমীয়াই নোৱাৰে। তেওঁৰ যিটো সৃষ্টি, সেই সৃষ্টিবিলাক আমি সদায় কি কৰিব লাগিব, অনুসৰণ কৰিব লাগিব। তেওঁৰ যিটো আদৰ্শ, আমি হয়তো জুবিনে জীয়াই থকা সময়ত তেখেতৰ যি গান, সেই গানটো বুজি পোৱা নাছিলোঁ, কিন্তু এতিয়া জুবিনৰ মৃত্যুৰ পিছত কোনটো গানৰ কি অৰ্থ, কি পৰিৱেশত আমি ইয়াত অনুধাৱন কৰিছোঁ, গোটেইখিনি আমি অনুধাৱন কৰিব পাৰিছোঁ। আৰু জুবিনৰ যি মনৰ ইচ্ছা আছিল অসমক লৈ, অসমৰ মানুহক লৈ, নতুন জেনেৰেশ্যনক লৈ, আমি সেইবিলাক কিন্তু পূৰণ কৰিবই লাগিব। আমাৰ দায়িত্ব এতিয়া জুবিনৰ মৃত্যুৰ পিছত প্ৰতিজন অসমীয়াৰ দায়িত্ব যথেষ্ট বাঢ়িছে, আৰু সেই যদি আমি জুবিনৰ আদৰ্শ যদি আমি অনুসৰণ কৰোঁ তেতিয়াহ'লে জুবিনৰ যিটো মৃত্যু, অকাল মৃত্যু, সেই অকাল মৃত্যু হ'ব নোৱাৰে। চিৰদিনৰ কাৰণে এই পৃথিৱীত সদায় মানুহৰ মাজত থাকিব, হিয়াত থাকিব। আমাৰ দৰে আমি এতিয়া মানুহ হোৱাৰ কাৰণে, আমাৰ দৰে 50 বছৰ ঊৰ্ধৰ আমি সমপৰ্যায়ৰ সমবয়সীয়া মানুহ ইয়াত আমি ঢাপলি মেলিছোঁ, সদায় আহিছোঁ, সদায় আমি ৰাতি কান্দিছোঁ, চিন্তা কৰিছোঁ, টিভিৰ ওচৰত বহিছোঁ কেনেকৈ জুবিনে জাষ্টিছ পায়, কেনেকৈ মৰিল। আৰু এনেকুৱা ধৰণৰ যদি কালপিতবিলাক অসমত যদি থাকে তেতিয়াহ'লে অসমৰ কিন্তু যিবিলাক নতুনকৈ অহা যি প্ৰজন্ম, প্ৰতিভা, সেই প্ৰতিভাবিলাক কিন্তু তাৰপিছত আচলতে যথেষ্ট বিপদাপন্ন হ'ব। গতিকে আমি আচলতে সাৱধান হোৱা উচিত। অন্ততঃ জুবিনৰ যিখিনি আদৰ্শ সৃষ্টি, সেইখিনি আমি সদায় আমাৰ কৰ্মৰ জৰিয়তে আমি কি কৰিব লাগিব, সদায় বৰ্তাই ৰাখিব লাগিব। সেইটো দাদা, জাতিদ্ৰোহী শ্যামকানু মহন্ত, দালাল স্বৰূপ যিগৰাকী সিদ্ধাৰ্থ শৰ্মা, পিশাচ কেইটাৰ কেনেধৰণৰ শাস্তি ওলাটো বিচাৰে? একদম সিহঁতক ওলমাব লাগিব, নহ'লে আমাৰ শান্তি নহয়। আমাৰ অসমৰ মানুহ শান্তি নাপায়, যেতিয়ালৈকে ন্যায় নহয় তেতিয়ালৈকে আমি